নমস্কাৰ প্ৰিয় দৰ্শক, গণেশ দেৱতাক প্ৰণাম জনাই আপোনাৰ সন্মুখলৈ লৈ আহিছোঁ আজিৰ দিনটোৰ ৰাশিফল। আজি শুক্ৰবাৰ 1432 ভাস্কৰাব্দৰ বহাগ মাহৰ 25 তাৰিখ, ইংৰাজী 2025 চনৰ 9 মে। আজি সূৰ্য উদয়ৰ সময় ৰাতিপুৱা 4:44:34 আৰু সূৰ্যাস্তৰ সময় বিয়লি 5:52:30। আজি শুক্লপক্ষৰ দ্বাদশী তিথি আছে দিনৰ 3:07:24। তাৰপিছত আৰম্ভ ত্ৰয়োদশী তিথি। আজি দ্বাদশীৰ একদিষ্ট সপিন্দন। আজি পুৰৈ শাক আৰু দিনৰ 3:07:24 পিছত বেঙেনা খোৱা নিষেধ। আজি আদ্য ঋতু হ'লে 15 দিনীয়া বেশ্যা যোগ, মতান্তৰে 3 মহীয়া পতিহীনা যোগ। আজি কোনো নতুন কাৰ্য শুভাৰম্ভ কৰাৰ শুভ সময় হ'ল দিনৰ 10:53 পৰা 11:46 ভিতৰত। এতিয়া 12ৰ অধিপতি দৈত্যগুৰু শুক্ৰদেৱক প্ৰণিপাত জনাই জনোৱা হওক আজিৰ দিনটোৰ ৰাশিফল। প্ৰিয় দৰ্শক, এই ৰাশিফল নিৰ্মাণ কৰা হৈছে আপোনাৰ চন্দ্ৰ ৰাশিৰ আধাৰত। অৱশ্যে আপোনাৰ প্ৰচলিত নাম যদি ৰাশিমতে হোৱা নাই বা চন্দ্ৰ ৰাশি আপোনাৰ জ্ঞাত নহয়, তেন্তে নামৰ প্ৰথম আখৰ মতেও এই ৰাশিফল আপুনি চাব পাৰে। মেষ ৰাশি। আজি আপুনি মাতৃসুখ লাভ কৰিবলৈ সক্ষম হ'ব। গৃহ সুখ তথা বাহন সুখ লাভৰ সম্ভাৱনা দেখা যায়। আজি আপোনাৰ স্বাস্থ্যৰ উন্নতি তথা ৰোগ মুক্তিৰ সম্ভাৱনা আছে। ঋণ মুক্তিৰ উপায় বিচাৰি পোৱাৰ সম্ভাৱনা দেখা যায়। আজি আপোনাৰ পাৰিবাৰিক ক্ষেত্ৰত শুভ। সৰ্বপ্ৰকাৰৰ প্ৰচেষ্টাত সফলতা লাভ কৰাৰ সম্ভাৱনা দেখা যায়। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা আপোনাৰ আজিৰ দিনটো অত্যন্ত শুভ হোৱাৰ সম্ভাৱনা দেখা যায়। চাকৰিয়ালসকলৰ বাবেও দিনটো ভালেই দেখা যায়। বিদ্যাৰ্থী, বিশেষকৈ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বিদ্যাৰ্থীসকলৰ বাবে দিনটো শুভ। প্ৰেমত মধ্যম, দাম্পত্যত শুভ। বৃষ ৰাশি। আজি আপুনি পৰাক্ৰমৰ জৰিয়তে ভাগ্য উদয় কৰিবলৈ সক্ষম হ'ব। অৱশ্যে স্বাস্থ্যহানি তথা শাৰীৰিক অসুস্থতা সফলতাৰ পথত হেঙাৰ হ'ব পাৰে। গতিকে স্বাস্থ্যৰ যত্ন ল'ব লাগিব। কোনো কাৰণতে মনলৈ হতাশা ভাৱ আহিবলৈ নিদিব। ধ্যান, যোগাসন আদি কৰক। দিনটোত আপুনি পাবলগীয়া দুখ, শোক আদিৰ পৰা বাচিবলৈ নিজকে কামত ব্যস্ত ৰাখক। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো বেয়া বুলি ক'ব নোৱাৰি। চাকৰিয়ালসকলৰ কামৰ বোজা কিছু বৃদ্ধি হ'ব পাৰে। বিদ্যাৰ্থীসকলৰ বাবে দিনটো বৰ শুভ নহয়। মানসিক অৱসাদত ভুগিব পাৰে। অৱশ্যে ধ্যান, যোগাসন আদিৰ দ্বাৰা ইয়াক নিয়ন্ত্ৰণ কৰিব পাৰিব। প্ৰেমত অশুভ, দাম্পত্যত মধ্যম। মিথুন ৰাশি। আজি আপুনি মন্ত্ৰশক্তিৰ মহত্ব উপলব্ধি কৰাৰ সুযোগ লাভ কৰিব পাৰে। তন্ত্ৰ মন্ত্ৰ, গুপ্তবিদ্যা আদিৰ ৰহস্য জানিবলৈ মন উদ্গ্ৰীৱ হৈ পৰিব পাৰে। অৱশ্যে এক অহেতুক ভয়ে মনত ক্ৰিয়া কৰি থাকিব পাৰে। মানসিক অশান্তিত ভুগিবলগীয়া হ'ব পাৰে। এইবোৰৰ পৰা বাচিবলৈ ধ্যান, যোগাসন আদিৰ আশ্ৰয় লওক। মাতৃৰ স্বাস্থ্যৰ প্ৰতি চিন্তা থাকিব। বন্ধুৰ সৈতে কলহৰ যোগ দেখা যায়। আজি আপোনাৰ অযথা বা উদ্দেশ্যহীন ভ্ৰমণৰ যোগ আছে। ব্যৱসায়ীসকলৰ বাবে দিনটো প্ৰায় ভালেই যোৱাৰ সম্ভাৱনা দেখা যায়। খৰচ নিয়ন্ত্ৰণ কৰক। চাকৰিয়ালসকল অত্যাধিক মানসিক চাপৰ সন্মুখীন হোৱাৰ সম্ভাৱনা দেখা যায়। বিদ্যাৰ্থীসকল চাপত থাকিব যদিও মনক নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হ'ব। প্ৰেমত মধ্যম, দাম্পত্যত অশুভ। কৰ্কট ৰাশি। পৰাক্ৰমৰ দ্বাৰা আজি আপুনি প্ৰতিটো ক্ষেত্ৰতে বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ'ব। আজি আপুনি সৰ্বপ্ৰকাৰৰ প্ৰচেষ্টাত সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। আকস্মিক অৰ্থ লাভ কৰিব পাৰে। মিত্ৰৰ সুখ লাভ কৰিব। সৰু ভাই ভনীৰ সৈতে সম্বন্ধ ভাল হ'ব তথা তেওঁলোকৰ পৰা লাভ আদায় কৰিবলৈ সক্ষম হ'ব। আপোনাৰ আজি সুস্বাস্থ্যৰ যোগ আছে।
ব্যৱসায়িক দৃষ্টিকোণৰ পৰা আপোনাৰ আজিৰ দিনটো অত্যন্ত শুভ হোৱাৰ সম্ভাৱনা দেখা যায়। চাকৰিয়ালসকলৰ বাবেও দিনটো ভালেই দেখা যায়। বিদ্যাৰ্থীসকলে আজি সফলতাৰ মুখ দেখিবলৈ সক্ষম হ'ব। প্ৰেমত শুভ, দাম্পত্যত আজি সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। সিংহ ৰাশি, অতিৰিক্ত ব্যয় তথা ধনহানিৰ সম্ভাৱনাই আজি আপোনাক মানসিকভাৱে অস্থিৰ কৰি তুলিব পাৰে। তথাপি মনক দৃঢ় কৰি ৰাখক, কাৰণ ধন আগমনৰ সম্ভাৱনাও আছে। দিনটোত আহিবলগীয়া অপ্ৰত্যাশিত বাধাসমূহৰ পৰা বাচিবলৈ সূৰ্য দেৱতাক অৰ্ঘ্য দিয়ক। ভগৱান শিৱ তথা আপোনাৰ ইষ্ট দেৱতাৰ নাম লওক। ব্যৱসায়ীসকলৰ বাবে দিনটো প্ৰায় ভালেই যোৱাৰ সম্ভাৱনা দেখা যায়। খৰচ নিয়ন্ত্ৰণ কৰক। চৰকাৰী চাকৰিয়ালসকলৰ বাবে একেই কথা, মনক নিয়ন্ত্ৰণ কৰি কৰ্মত মনোযোগ দিয়ক। বিদ্যাৰ্থীসকল চাপত থাকিব যদিও মনক নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ সক্ষম হ'ব। প্ৰেমত অশুভ, দাম্পত্যত অশুভ। কন্যা ৰাশি, আজি আপোনাৰ কোনো বিশেষ সূত্ৰৰ পৰা অপ্ৰত্যাশিত লাভৰ সম্ভাৱনা দেখা যায়। মিত্ৰৰ সহযোগে দিনটো আনন্দময় কৰি তুলিব। সামাজিক ক্ষেত্ৰত সন্মান বৃদ্ধিৰ সম্ভাৱনা দেখা যায়। আজি আপোনাৰ ভাগ্যোদয়ৰ যোগ আছে। সুনিদ্ৰা তথা সুখাদ্য লাভৰ সম্ভাৱনা আছে। উত্তম বস্ত্ৰ তথা আভূষণ লাভ কৰিব পাৰে। আনকি ব্যৱসায়িক দৃষ্টিকোণৰ পৰাও আপোনাৰ আজিৰ দিনটো অত্যন্ত শুভ হোৱাৰ সম্ভাৱনা দেখা যায়। চাকৰিয়ালসকলৰ বাবেও দিনটো ভালেই দেখা যায়। বিদ্যাৰ্থীসকলে আজি বিশেষভাৱে সুফল পাবলৈ সক্ষম হ'ব। প্ৰেমত শুভ, দাম্পত্যত আজি বিশেষ সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। তুলা ৰাশি, আজি আপুনি কৰ্মক পূজা হিচাপে লওক। চাব দিনটো সুন্দৰভাৱে অতিক্ৰম হ'ব। কৰ্মৰ প্ৰতি অৱহেলাই আপোনাক বিপদত পেলাব পাৰে। লগতে অতিৰিক্ত ব্যয়ৰ বোজা বহন কৰিবলৈ সাজু হৈ থাকিব লাগিব। তথাপি ধন আগমনৰ স্থিতি বেয়া দেখা নাযায়। আজি আপুনি দুশ্চিন্তাত ভুগিবলগীয়া হ'ব পাৰে। আজি আপোনাৰ ক্ষতিৰ যোগ আছে। ব্যৱসায়ীসকলৰ বাবে দিনটো প্ৰায় ভালেই যোৱাৰ সম্ভাৱনা দেখা যায়। খৰচ নিয়ন্ত্ৰণ কৰক। চাকৰিয়ালসকলৰ ক্ষেত্ৰতো প্ৰায় একেই কথা, মনক নিয়ন্ত্ৰণ কৰি কৰ্মত মনোযোগ দিয়ক। বিদ্যাৰ্থীসকল চাপত থাকিব যদিও মনক নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ সক্ষম হ'ব। প্ৰেমত অশুভ, দাম্পত্যত অশুভ। বৃশ্চিক ৰাশি, সামাজিক ক্ষেত্ৰত আপোনাৰ আজি সন্মান বৃদ্ধিৰ পূৰ্ণ সম্ভাৱনা দেখা যায়। মিত্ৰৰ সহযোগে দিনটো আনন্দময় কৰি তুলিব। আজি আপোনাৰ কোনো বিশেষ সূত্ৰৰ পৰা অপ্ৰত্যাশিত লাভৰ সম্ভাৱনা দেখা যায়। আজি আপোনাৰ ঘৰলৈ অতিথিৰ আগমন হোৱাৰ যোগ আছে। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা আপোনাৰ আজিৰ দিনটো অত্যন্ত শুভ হোৱাৰ সম্ভাৱনা দেখা যায়। চাকৰিয়ালসকলৰ বাবেও দিনটো ভালেই দেখা যায়। বিদ্যাৰ্থীসকলে আজি সফলতাৰ মুখ দেখিবলৈ সক্ষম হ'ব। প্ৰেমত শুভ, দাম্পত্যত আজি সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। ধনু ৰাশি, কাৰ্যক্ষেত্ৰত আপুনি আজি ৰজাৰ দৰে হৈ পৰিব। সকলোৰে পূৰ্ণ সমৰ্থন পাব। আজি আপোনাৰ পদ, প্ৰতিষ্ঠা তথা অধিকাৰ লাভ কৰাৰ যোগ আছে। আজি আপুনি সৰ্বপ্ৰকাৰৰ প্ৰচেষ্টাত সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। আজি আপোনাৰ বিশেষ সূত্ৰৰ পৰা লাভৰ যোগ দেখা যায়। কাৰ্যসিদ্ধিৰ যোগ আছে। যান বাহন সুখ পাব পাৰে। সেইদৰে ব্যৱসায়িক দৃষ্টিকোণৰ পৰাও আপোনাৰ আজিৰ দিনটো অত্যন্ত শুভ হোৱাৰ সম্ভাৱনা দেখা যায়। চাকৰিয়ালসকলৰ বাবেও দিনটো ভালেই দেখা যায়। বিদ্যাৰ্থীসকলে আজি বিশেষভাৱে সুফল পাবলৈ সক্ষম হ'ব। প্ৰেমত শুভ, দাম্পত্যত আজি বিশেষ সুখৰ পৰিৱেশ সৃষ্টি হ'ব। মকৰ ৰাশি, আজিৰ দিনটোত আপুনি জীৱনসংগীৰ পৰা বিশেষ ধৰণে সহযোগিতা তথা সমৰ্থন লাভ কৰিবলৈ সক্ষম হ'ব। আজি আপোনাৰ দুৰ্ভাৱনা তথা দুশ্চিন্তাৰ যোগ আছে। পাৰিলে ধৰ্মকৰ্মত নিজকে ব্ৰতী কৰাওক, মন শান্ত থাকিব। আজি আপোনাৰ শাৰীৰিকভাৱে অসুস্থ হোৱাৰ যোগ আছে, গতিকে শৰীৰৰ প্ৰতি অলপ চকু দিয়ক। আজি আপোনাৰ শত্ৰু ভয় আছে। আজি আপোনাৰ কলহৰ যোগ আছে। আৰ্থিকভাৱে দুৰ্বল কোনো ব্যক্তিক পাৰিলে দান কৰক, লাভ পাব। ব্যৱসায়ীসকলৰ বাবে দিনটো প্ৰায় ভালেই যোৱাৰ সম্ভাৱনা দেখা যায়। চাকৰিয়ালসকল
অত্যাধিক মানসিক চাপৰ সন্মুখীন হোৱাৰ সম্ভাৱনা দেখা যায়। বিদ্যাত বেয়া নহয়, প্ৰেমত মধ্যম, দাম্পত্যত শুভ। কুম্ভ ৰাশি, জীৱনৰ পৰা মৃত্যু, মৃত্যুৰ পৰা পুনৰ জীৱন, এই ৰহস্যবোৰৰ আঁত বিচাৰি আপোনাৰ মনে আজি ভূমণ্ডল বিচৰণ কৰিব। ৰাতিপুৱাই গা পা ধুই ভগৱান শিৱ বা আপোনাৰ ইষ্ট দেৱতাক আৰাধনা কৰক। দিনটোত আহিবলগীয়া বাধাবোৰৰ পৰা বাচিব পাৰিব। আজি আপোনাৰ অনিদ্ৰা, দুশ্চিন্তা আৰু স্বাস্থ্যহানিৰ যোগ আছে। লগতে নানা ধৰণে ক্ষতিৰ যোগ আছে। পাৰিলে ধ্যান, যোগাসন আদি কৰক, মন শান্ত থাকিব। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো বেয়া বুলি ক'ব নোৱাৰি। চাকৰিসকলৰ কামৰ বোজা কিছু বৃদ্ধি হ'ব পাৰে। বিদ্যাৰ্থীসকলৰ বাবে দিনটো বৰ শুভ নহয়, মানসিক অৱসাদত ভুগিব পাৰে। অৱশ্যে ধ্যান, যোগাসন আদিৰ দ্বাৰা ইয়াক নিয়ন্ত্ৰণ কৰিব পাৰিব। প্ৰেমত অশুভ, দাম্পত্যত অশুভ। মীন ৰাশি, আজি আপুনি শত্ৰুৰ ওপৰত বিশেষভাৱে প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হ'ব। ঋণমুক্তি তথা ৰোগমুক্তিৰ পথৰ সন্ধান পাব। আজি আপোনাৰ পাৰিবাৰিক জীৱনত সুখ প্ৰাপ্তিৰ সম্ভাৱনা আছে। আজি আপোনাৰ আয় বৃদ্ধিৰ যোগ আছে। আজি আপোনাৰ মান সন্মান বৃদ্ধিৰ যোগ আছে। সেইদৰে ব্যৱসায়িক দৃষ্টিকোণৰ পৰাও আপোনাৰ আজিৰ দিনটো অত্যন্ত শুভ হোৱাৰ সম্ভাৱনা দেখা যায়। চাকৰিসকলৰ বাবেও দিনটো ভালেই দেখা যায়। বিদ্যাৰ্থীসকলে আজি বিশেষভাৱে সুফল পাবলৈ সক্ষম হ'ব। প্ৰেমত শুভ, দাম্পত্যত আজি বিশেষ সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। ধন্যবাদ।